নতুন আহিছে, নতুন এই মাত্ৰ আহি সোমাইছে। আপোনালোকৰ কপাল বহুত ভাল, এই মাত্ৰ আহি সোমাইছে, আমি এতিয়া ভিডিঅ' বনাইছো। এক মাহৰ ভিতৰত যদি কিবা ইঞ্জিনৰ প্ৰব্লেম দিয়ে আমি ফ্ৰী কৰাই দিওঁ। আমাৰ এইখনৰ টায়াৰ আপোনাৰ মোটামুটি লগোৱা আছে, পেপাৰ ফুল আপডেট পাব। 2024 হয়, তুলৰ হয় 2024 27,000 ৰান হৈছে। আপোনাৰ যদি কাৰোবাৰ BS3 লাগে, BS3 যদি লাগে এইটো 17 চনৰ হয়। B30ও আমাৰ লগত আছে, ইনটা B30 22 মডেল আছে, যদি কাৰোবাৰ লাগে 5,80,000 টকাত পাই যাব। এইটো 22ৰ হয়, 3,50,000 টকা ৰাখি। AC গোল্ড আপোনাৰ BS4 যদি কাৰোবাৰ লাগে, BS4 এইটো 19 মডেল হয়। আৰু যদি সেম কালাৰৰ আৰু আমাৰ তাতে 20ৰ আছে ডিজেলৰ যদি লাগে কাৰোবাৰ ডিজেলৰো পাই যাব। এইটো 2024ৰ হয়, এইটো 1,80,000 টকাত পাই যাব। মাত্ৰ 1,80,000। গাড়ীখনৰ একদম সিট কভাৰে এতিয়া নতুন আছে, গাড়ীখনো নতুন 2024 চনৰ হয়। তো নতুন বছৰ আৰু বিহু উপলক্ষে আমাৰ অডিয়েন্সক কিবা ভাল অফাৰ দিব নেকি? এক মাহৰ ভিতৰত যদি কিবা ইঞ্জিনৰ প্ৰব্লেম দিয়ে আমি ফ্ৰী কৰাই দিওঁ। আমাৰ SK মোটৰৰ তৰফৰ পৰা কাস্টমাৰে 1 টকাও দিব নালাগে। আমাৰ তৰফৰ পৰা এটা ফুল গ্যাৰান্টি থাকে। তো পুনৰ এবাৰ আহিলো আমি SK মোটৰছত। নমস্কাৰ, ভালে আছে? হয়, ভালে আছো দিয়ক। যেহেতু এতিয়া নতুন বছৰ আহি আছে আৰু লগতে বিহু আহি আছে, তো নতুন বছৰ আৰু বিহু উপলক্ষে আমাৰ অডিয়েন্সক কিবা ভাল অফাৰ দিব নেকি? ভাল অফাৰ মানে আমাৰ SK মোটৰৰ এইটোই যে আমাৰ SK মোটৰৰ পৰা ললে ফুল সার্ভিসিং পাব, মোবিল পাব, মোবিল ফিল্টার, ডিজেল ফিল্টার আমি কাস্টমাৰৰ সন্মুখতে মানে খলাই দিওঁ। আৰু এটা কথা হল যে এক মাহৰ ভিতৰত যদি কিবা ইঞ্জিনৰ প্ৰব্লেম দিয়ে আমি ফ্ৰী কৰাই দিওঁ। আমাৰ SK মোটৰৰ তৰফৰ পৰা কাস্টমাৰে 1 টকাও দিব নালাগে। 1 টকাও নিদিয়াকে এমাহৰ ভিতৰত আপুনি ইঞ্জিনৰ যিকোনো কাম একদম পুৰা ফ্ৰী কৰা। হয় হয়, আমাৰ তৰফৰ পৰা এটা ফুল গ্যাৰান্টি থাকে। আৰু এইটো অকল নতুন বছৰ বা বিহু বুলি নহয়, লাইফ টাইম থাকে। হয় 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 হয়। তাতে সকলোৱে গম পাই যে ফাইনেন্সৰ সুবিধা अवेलेबल আছে। হয় হয়, এক্সচেঞ্জৰ সুবিধা अवेलेबल আছে। সৰ্বনিম্ন কিমান টকাৰ পৰা গাড়ী ষ্টাৰ্টিং আছে? আমাৰ ইয়াত 1.5 লাখ টকাৰ পৰা আৰম্ভ হৈছে। 1.5 লাখ টকা। হয়। আৰু যদি ফাইনেন্স কৰিব হয় আৰু কমত দিলে হৈ যায়। ফাইনেন্স কৰিলে আপোনাৰ 1 লাখ টকা মিনিমাম দিব লাগে। বাকিটো আপোনাৰ সিভিল বেছি ভাল থাকিলে আৰু কম দিলেও হৈ যায়। সার্ভিসমেন থাকিলে আৰু কম দিলেও হৈ যায়। এনেকা কথা আহে আৰু। হয়, এতিয়া SK মোটৰছত আহিবলৈ হলে ইমান সুবিধা লাভ কৰিবলৈ ক'ত আহিব লাগিব জনাই দিয়ক। আমাৰ ডিলাৰখন হল নগাঁও আপোনাৰ খুটিকুটিয়াত। আমাৰ ডিলাৰৰ লগতে সুবিধা এটা হল যে গুৱাহাটীৰ পৰা যে ট্ৰেভেলাৰ আহে, বাছ ষ্টেণ্ডখন আছে আমাৰ ডিলাৰৰ কাষতে আছে। লগতে ভাৰত পেট্ৰলিয়াম পাম্পটো আছে, PVC এখন আছে। যদি অসুবিধা হয় ফোন কৰি স্ক্ৰিনত নম্বৰ দিয়া থাকিব, ফোন কৰিলে আমি জনাই দিম। ফোন কৰিলে আপোনাক ধুনীয়াকৈ এড্ৰেছ জনাই দিব। আৰু যদি কিবা অসুবিধা হয় আপোনাক ৰিচিভো কৰিব পাৰিব ন, ৰাস্তাৰ পৰা লৈ আহিব পাৰিব। গতিকে বেছি সময় পলম নকৰি আজি প্ৰথম গাড়ী কোনখন দেখুৱাব? প্ৰথম গাড়ী আপোনাক আজি দেখুৱাম টেম্পো। যে এখন এতিয়া নতুনকে ট্ৰেভেলাৰ এখন আহিছে, ট্ৰেভেলাৰ এখন দেখাই দিম আজি। পেসেঞ্জাৰ ট্ৰেভেলাৰ এখন আহিছে। এই পেসেঞ্জাৰ ট্ৰেভেলাৰ এইটো 19 মডেল BS4 হয়। ট্ৰেভেলাৰখন দেখাম। ট্ৰেভেলাৰখন আপোনাৰ টায়াৰ সলাই দিয়া হ'ব। যিখিনি টায়াৰ বেয়া আছে এইখিনি টায়াৰ সলাই দিয়া হ'ব। এই ট্ৰেভেলাৰখন ল'ব পাৰিব, পেসেঞ্জাৰ ট্ৰেভেলাৰ। আৰু অলপ চলপ কাম আছে, এই কামখিনি আমি কৰাই দিম। অলপ চলপ কাম আছে, ট্ৰেভেলাৰখন ল'ব পাৰিব। যদি কাৰোবাৰ আৰু গ্লাছখন অলপ ফটা আছে, এতিয়া নতুন আহিছে, এই মাত্ৰ আহি সোমাইছে। আপোনালোকৰ কপাল বহুত ভাল, এই মাত্ৰ আহি সোমাইছে, আমি এতিয়া ভিডিঅ' বনাইছো। কিমান ৰাখিছে আস্কিং প্ৰাইসটো? এইটো 9 লাখ 9 লাখ টকা ৰাখিছে। হয় হয়, 9 লাখ আমি সম্পূৰ্ণ কাম কৰি দিম। 9 লাখ টকাত যদি কোনোবাই ৰিফাইনেন্স কৰিব খোজে আমি ৰিফাইনেন্স কৰিব পাৰিব। কোন চনৰ মডেল হয় এখন? এইটো 2019 চনৰ। 2019 কিমান দিব লাগিব ফাইনেন্স কৰিব হলে? এইটো আপোনাৰ 2 লাখ মান দিলে আহি যাব। 2 লাখ মান দিলে। এতিয়া আপোনালোকে যেনেকুৱা কণ্ডিশ্যনত দেখি আছে, যদি আপোনালোকে ভিডিঅ' চাই পেলাই গাড়ীখন ল'বলৈ আহে এনেকৈ নাপায়, একদম টিপটপ পাই যাব। টিপটপ পাব, আপোনাৰ টায়াৰো সলাই দিম। একদম ধুনীয়া হৈ যাব। আপুনি চিনি নাপাব যে এইখন গাড়ী আপুনি ভিডিঅ'ত চাই আছে। একদম ধুনীয়া হৈ যাব। মাত্ৰ 9 লাখ টকা ক'লে ন? হয়, 9 লাখ টকা। হয়। এতিয়া দেখাম আপোনাৰ য়োদ্ধা 2 টনৰ। এইখন 2023 হয়। এইখনৰ দাম ৰাখিছো আপোনাৰ 7,50,000 টকা। 7,50,000 টকা। 750। হয়। এইখনৰ টায়াৰ আপোনাৰ মোটামুটি লগোৱা আছে, পেপাৰ ফুল আপডেট পাব। আৰু আমি ট্ৰান্সফাৰ কৰাই দিম। যদি কোনোবাই ফাইনেন্স কৰিব খোজে ফাইনেন্সও কৰিব পাৰিব। অল অসম, গোটেই অসমৰ ভিতৰত যিকোনো জায়গাত আপোনাৰ ফাইনেন্স হৈ যায়। অল আসাম ফাইনেন্স হৈ যাব। অল আসাম ফাইনেন্স। আৰু এই মহিন্দ্ৰা সুপ্ৰু 2023 হয়। এইখনৰ টায়াৰ আপোনাৰ পিছফালে নতুন আছে, ফুল পেপাৰ আপডেট কৰি দিম। আৰু গাড়ীখনৰ দাম ৰাখিছো 4,80,000 টকা। 4,80,000 টকা দাম ৰাখিছে। ফাইনেন্স কৰিব হলে কিমান দিব লাগিব? এইটো ডাউন পেমেন্ট আপোনাৰ 1 লাখ টকা দিলে আহি যাব। 1 লাখ টকা ডাউন পেমেন্টত আহি যাব। গাড়ীখনৰ 26,000 চলিছে মাত্ৰ। 26,000 কিলোমিটাৰ চলিছে। কালাৰ একদম ধুনীয়া হৈছে, একদম নতুন হৈছে। হয় হয়। মাত্ৰ 26,000 অৰিজিনাল বডি আছে। হয়। অৰিজিনালে আছে, আমি কিবা কালাৰ কৰি দিছো যাতে মামৰ নধৰে। হয়। একদম অৰিজিনাল বডি হৈ আছে। হয়। নেক্সট কোনখন দেখুৱাব? নেক্সট এইটো 2024 হয়। এইখন দাম ৰাখিছো 4 লাখ টকা।
4 লাখ টকা হয় এখন পেট্ৰলৰ হয় হয়। 2024 27000 ৰান হৈছে এইটো মাত্ৰ 27000 কিলোমিটাৰ চলিছে এখনৰ দাম ৰাখিছে 4 লাখ টকা আস্কিং প্ৰাইচ হয় হয় টায়াৰ আগফালে নতুন আছে পিছফালে আগৰে আছিলে হয় তে এখন 27000 ৰান হৈছে 2024 হয় হয় এখনৰ 4 লাখ টকা ৰাখিছে আৰু যদি কাৰোবাৰ ফাইনেন্স কৰিবলগীয়া হয় 1 লাখ টকা দিলে হৈ যাব 1 লাখ টকা দিলে আহি যাব একদম ধুনীয়া কণ্ডিচনত গাড়ী হৈ আছে আপুনি খালি আহিব লাগে আৰু চাব আপোনাৰ মাৰুতি সুজুকি সুপাৰ কেৰি হয় হয় 2020 হয় 2020 20 চনৰ হয় পেট্ৰলৰ হয় গাড়ীখন হয় টায়াৰ গোটেইখিনি ভাল পাব এখন টায়াৰটো আমি সলাই দিম নতুন লগাই দিম পিছফালে মোটাগুটি আছে হয় পেপাৰ ফুল আপডেট এখনৰ দাম ৰাখিছো 3,60,000 টকা 3,60,000 টকাত সব পেপাৰ চকে কৰি পেলাই টায়াৰ চায়াৰ সলাই একদম দি আছে হয় 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 একদম ভাল ডিল পাই আছে নেক্সট কোনখন দেখাব নেক্সট আপোনাৰ ইউধা আপোনাৰ যদি কাৰোবাৰ BS3 লাগে হয় BS3 যদি লাগে এটো 17 চনৰ হয় হয় 3,50,000 টকা ৰাখিছো এটো 3,50,000 টকা সেম মডেল আৰু এটা আছে সিলভাৰ কালাৰ হয় হেতু আপোনাৰ BS3 হয় হয় সেইখনৰ দাম ৰাখিছো আপোনাৰ 3 লাখ হেতু 3,50,000 সেম মডেল সেম দাম খালি কালাৰ বেলেগ বেলেগ আৰু ইউধা 1700 যদি লাগে 23 22 21 আছে আমাৰ হয়। তাতে দামটো আমি স্ক্ৰিনত ফোন নম্বৰ দিয়া আছে ফোন কৰিলে ফোন কৰিলে আমি দামটো কৈ দিম হয় আৰু 2 টনৰ 23 মডেলৰ বগা কালাৰৰ আছে হয় কৈ দিম আমি হয়। আৰু DI EX এটো 19 মডেল হয় হয় এটোৰ দাম ৰাখিছো 3,70,000 টকা 3,70,000 টকা আৰু 70,000 টকা আৰু যদি 17 16 লাগে 18 লাগে হয় সেইখিনি আমাৰ তাতে ষ্টকত আছে মানে ষ্টকত গাড়ী বহুত বেছি আছে যেনেকুৱা ষ্টকে লাগে আপুনি ফোন কৰিলে হেনেকুৱা মডেলে আপোনাক প্ৰভাইড কৰিব পাৰিব Bolero 1.7 BS6 যদি কাৰোবাৰ লাগে এটো 22 নৱেম্বৰৰ হয় হয়। গাড়ীখন 66,000 ৰান হৈছে হয়। টায়াৰ ৰেডিয়েল লগোৱা আছে আপোনাৰ চাৰিটা টায়াৰ ৰেডিয়েল নতুন 4টা টায়াৰ ৰেডিয়েল নতুন লাগি আছে হয় হয় বহুত ধুনীয়া হয় তে এটো গাড়ীৰ দাম ৰাখিছো 7,30,000 টকা 7,30,000 টকা এখনৰ দাম ৰখা হৈছে ফাইনেন্স কৰিব হলে কিমান দিব লাগিব এখন এটো ফাইনান্স কৰিলে আপোনাৰ 2 লাখ মান দিলে আহি যাব 2 লাখ টকা দিলে আহি যাব আৰু যদি সিভিল ভাল থাকে আৰু অলপ কম দিলেও হৈ যাব হৈ যাব ইন্ট্ৰা V10 ইন্ট্ৰা V10 এইখন গাড়ী 23 হয় চাৰিটা টায়াৰ নতুন আছে পেপাৰ সব নতুন আছে হয় আপোনাৰ এইখনৰ দাম ৰাখিছো 4 লাখ টকা 4 লাখ টকা হয় পেট্ৰল ভেৰিয়েন্ট ন নহয় ডিজেলৰ হয় হয় নেক্সট আৰু এখন ইন্টা V10 আছে ইন্ট্ৰা V10 একটু 20 হয় হয় আপোনাৰ এইটোৰ দাম ৰাখিছো 3,50,000 টকা 3,50,000 টকা 2020 ইন্ট্ৰা V30 আমাৰ লগত আছে হয় ইন্ট্ৰা V30 22 মডেল আছে যদি কাৰোবাৰ লাগে 5,80,000 টকাত পাই যাব 5,80,000 টকাত ইন্টা V30 পাই আছে ন হয় হয় এসি গোল্ড এসি গোল্ড এইটো 22 হয় 3,50,000 টকা ৰাখিছো 3,50,000 টকাত 2022 এসি গোল্ড পাই আছে ডিজেলৰ হয় আৰু এখন এসি গোল্ড আছে নেকি এসি গোল্ড আপোনাৰ BS4 যদি কাৰোবাৰ লাগে হয়। BS4 এইটো 19 মডেল হয় হুম। ৰেজিষ্ট্ৰেচন 20 হয় হয় তে এখন গাড়ী যদি লয় 2,50,000 টকাত পাব মাত্ৰ 2,50,000 টকা কেছ দি আপুনি পাই আছে এসি গোল্ড 2020 ৰেজিষ্ট্ৰেচন ন হয় হয় সুপাৰ কেৰি সুপাৰ কেৰি এইটো আপোনাৰ 2021 হয় এখন 3,70,000 টকা ৰাখিছো 3,70,000 টকা 2021 পেট্ৰলৰ হয় গাড়ীখন পেট্ৰলৰ হয় পেট্ৰল ভেৰিয়েন্ট হয় 3,70,000 টকা আৰু যদি সেম কালাৰৰ আৰু আমাৰ তাতে 20 আছে ডিজেলৰ হয় ডিজেলৰ যদি লাগে কাৰোবাৰ ডিজেলৰো পাই যাব 3,50,000 টকা খালি আপুনি ফোন কৰিব লাগে এইটো 2022 হয় ইন্ট্ৰা V10 এখনৰ দাম ৰাখিছো 3,80,000 টকা 3,80,000 টকা এখনৰ আস্কিং প্ৰাইচ ৰখা হৈছে হয় হয় বহুত ভাল কণ্ডিচন গাড়ী আছে চাব পাৰিছে টায়াৰ নতুন গোটেই কেইটা নতুন পাব আগফালে নতুন লগোৱা হৈছে পিছফালে নতুন লগাই দিম হয় পেপাৰ ফুল আপডেট কৰি ট্ৰান্সফাৰ কৰাই দিম যদি লোনৰ সুবিধাও আছে লোন কৰিলে লোনো কৰাই দিম এতিয়া আমি দেখিছো এখন মানুহ টানা গাড়ী হয় এইটো 2024 হয় এইটো 1,80,000 টকাত পাই যাব মাত্ৰ 1,80,000 গাড়ীখনৰ একদম সিট কভাৰ এতিয়া নতুন নতুন আছে হয় গাড়ীখনো নতুন 2024 চনৰ হয় পেট্ৰলৰ হয় 2024 অটো পেট্ৰল ভেৰিয়েন্ট হয় 1,80,000 টকা হয় এইখন যদি কাৰোবাৰ ফাইনেন্স কৰিবলগীয়া হয় পাব নেকি চাব লাগিব কোন জায়গাৰ সব জায়গাত নহয় যদি চেষ্টা কৰিম পাৰো কৰাই দিম হয় যেহেতু অলৰেডি দাম কমে আছে মাত্ৰ 1,80,000 টকা 24 মডেল একদম মানে নতুন আৰু এক বছৰ হৈছে হয় হয় খুব নতুন হৈ আছে কালাৰ চাব পাৰিছে নেক্সট আৰু এখন টেম্পো দেখিছো মালটনা এখন আপোনাৰ 2022 হয় হয় এখন ৰাখিছো 1,60,000 টকা 1,60,000 টকা হয় চাব পাৰিছে এইখনটো ফাইনেন্স হৈ যাব সৰু গাড়ী ফাইনেন্স নকৰাই ভাল হয় যদি পাৰে কেছ ললে বেছি ভাল হ'ব যেহেতু অলৰেডি দাম কমত ৰখা হৈছে হয় হয় এতিয়া আমি ইয়াতে যিমান কেইখন গাড়ী দেখুৱালো ইয়াৰ উপৰি আৰু ষ্টকত ৰাখিছে নেকি পাৰ্কিঙত হয় হয় আমাৰ তাতে ষ্টকত আৰু মহেন্দ্ৰ বলেৰো আছে মহেন্দ্ৰ সুপ্ৰো মহেন্দ্ৰ জিতু লাগিলে আছে পেট্ৰলৰ লাগিলে আছে ডিজেলৰ লাগিলে আছে পাই যাব
মানে কমাৰ্চিয়েল ক্ষেত্ৰত আৰু আপোনাৰ ডাঙৰ গাড়ী আমাৰ তাতে ষ্টকত এটা আছে আপোনাৰ হেৰি এই 18 16 22 কোটি 23 আপোনাৰ 13 12.5 টন কেপাসিটি হয় 23 মডেল সেইটো গাড়ী আপোনাৰ স্ক্ৰিনত নাম্বাৰ দিয়া আছে ফোন কৰিলে আমি জনাই দিম হয় যদি কাৰোবাক ডাঙৰ গাড়ী লাগে ফোন কৰিব দাদা ধুনীয়াকে ফটো সহ একদম ডিটেইলছ কৈ দিব ন হয় 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 গতিকে চাই থাকিব নিউজ মনিটৰ চেনেলটো যদি ইউটিউবত চাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত চাই তেনেহ'লে পেজটো ফ'ল' কৰি আগলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এনেকুৱা এখন ভাল গাড়ী লোৱাত সুবিধা হয় আৰু SK মটৰ্ছৰ ইমান ভাল সুবিধা লাভ কৰে গতিকে হয়, হয়। আজিলৈ ইমানেই চাই থাকিব নিউজ মনিটৰ চেনেলটো ধন্যবাদ